নগাঁও বটদ্ৰৱা সমষ্টিৰ কাছমাৰী গাঁও পঞ্চায়তত আজি কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়ক ৰূপা শৰ্মাৰ। নগাঁও বটদ্ৰৱা সমষ্টিত উন্নয়নৰ মূল হ'ল উদ্দেশ্য বিধায়ক ৰূপা শৰ্মা। আজি কাছমাৰী গাঁও পঞ্চায়তত বহুকেইটা উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰা হয়। বিশেষকৈ বৰভেটি কাছমাৰী পকী দলঙৰ শুভাৰম্ভ, টকৌবাৰীত দুটাকৈ PWD পথৰ শুভাৰম্ভ, পলাশতল কাছমাৰী হাইস্কুলৰ নতুন ভৱনৰ শুভাৰম্ভ আৰু কাছমাৰী ৰাস মণ্ডপত ৰাজহুৱা সভা অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত উপস্থিত থাকে বটদ্ৰৱা মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ কোঁৱৰ, খাকুৰিজান আঞ্চলিক সদস্য ৰাণা বৰা, বিজেপি নেতা হৰিচৰণ ডেকাৰ লগতে বিজেপিৰ দলীয় কৰ্মীসকল উপস্থিত থাকে। বহুকেইটা উন্নয়নমূলক কাম আজি শুভাৰম্ভ কৰিছে। কাছমাৰী বুলিয়ে নহয়, নগাঁও বটদ্ৰৱা সমষ্টিৰ প্ৰতিটো পঞ্চায়ত, প্ৰতিটো ৱাৰ্ড উন্নয়নৰ যাত্ৰা দেখা পাইছে আপোনালোকে। বিভিন্ন ৰাস্তা ঘাটৰ আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰত আজি আহি এখন ৰাজহুৱা সভা কৰিলো, যথেষ্ট মানুহ হৈছে। সকলোৰে মুখত এটাই কথা, আকৌ এবাৰ বিজেপি চৰকাৰ, মানে এই উন্নয়নৰ আকৌ আমি যেতিয়া কৰিব বিচাৰো তাকে ৰাইজে সকলোৱে বিচাৰিছে। কাছমাৰী যিখন পলাশতল কাছমাৰী পলাশতল হাইস্কুলখনত 4.5 কোটি টকা অনুমোদন দিয়া হৈছে এখন নতুন মডেল স্কুলৰ কাৰণে, আৰু এখন দলং যিমানে সেইখনো আজি আপোনালোকে কৰা হ'ল। কিন্তু আমাৰ পলাশতললৈ যেতিয়া আমি যাওঁ, আমি যদি জাজৰি ফালে যাওঁ, তেতিয়া যিখন ব্ৰিজখন ফুল ব্ৰিজ, দুখন গাড়ী যিটো আমাৰ সজাগ নহয়, এখন যাবলৈ এখন আহিবৰ কাৰণে দুখন ব্ৰিজ দিয়া হৈছে। সেই পৰিৱেশ আমি গঢ়ি তুলিছো। আমি এতিয়াও সেই দিনীয়া বাহনে নগাঁও চহৰৰ মাজমজিয়া যি ধৰণৰ উদ্ভণ্ডালী হয়, যি ধৰণে বৰবজাৰ নিচিনা জেগা য'ত দোকানীৰ পৰা ভাত উঠাই পেলাই গুণ্ডালী কৰে, য'ত থানাৰে কোনোবাই গ'লে বিচাৰ নহয়, একপত্ৰ সিদ্ধান্ত নহয়, কোনোবা যদি ৰিক্সা চলালে তোমাৰ কথা কয়, লগে লগে কোনো মন্ত্ৰীৰ পৰা ফোন যায়, থানাই গৈ পেলাই আমাৰ ঘৰৰ পৰা হেৰাচমেণ্ট কৰি কথালৈ আমি ভাবা নহয়। আজিৰ তাৰিখত কেতিয়াও হোৱাও নাই, আমি হ'বলৈ দিয়াও নাই। আজি অন্ততঃ সকলোৱে সঞ্জীৱ বসবাস কৰি আছে আৰু পুষ্টিভাৱে বসবাস কৰি আছে, আমি সুৰক্ষিত হৈ আছো। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আমাক সকলোবিলাক লাগিব, ৰাস্তা ভাল হ'ব লাগিব, ড্ৰেইন ভাল হ'ব লাগিব, আমাৰ স্কুল ভাল হ'ব লাগিব, আমি আঁচনি পাব লাগিব, কিন্তু আমি আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে আমি সুৰক্ষিত হৈ থাকিব লাগিব, আমাৰ উঠীয়া প্ৰজন্ম আমি সুৰক্ষিত হৈ থাকিব লাগিব। আগত দিনে আমাৰ ল'ৰা ছোৱালীবিলাকে যেতিয়া কিবা চাকৰি কাৰণে হেঁপাহ কৰে, ভাল খুব অত্যন্ত চোকা, কিন্তু তেওঁলোকে পিতৃ মাতৃ আৰ্থিকভাৱে দুৰ্বল, কেৱল দিন হাজিৰা কৰে, এই ধৰণে থাকে। তেওঁলোকৰ সন্তানবিলাকে সপোন কেতিয়াও দেখিব নোৱাৰে, সপোন কেতিয়াও তেওঁলোকৰ দিশত নহয় বা প্ৰতিফলিত নহয়, কিয় কাৰণে পিতৃ মাতৃয়ে ধন দিব নোৱাৰে। চাকৰিৰ কাৰণে ধন, কলেজত এডমিশ্যনৰ কাৰণে ধন, মেডিকেল হওক, ইঞ্জিনিয়াৰিং হওক, যিকোনো ইণ্ডাষ্ট্ৰি হলে ধন। আজি সেই পৰিৱেশটো এতিয়া কেৱল মেধাৰ যেতিয়া চাকৰিবিলাক দিয়া হয়, এই টিভিবিলাক ঘূৰি ফুৰে, যেতিয়া ফুৰে নিজে নিজে ফুৰে যে মোৰ পিতৃয়ে কি কৰে, আমি যে নিজাভাৱে নিযুক্তি পাইছো, আমি এপইচাও খৰচ কৰা নাই। এই কথাবিলাকে আমাক কি দেখাইছে যে হয়, যোৱা 10টা বছৰত চৰকাৰখনে যি ধৰণে নিকাভাৱে নিযুক্তি দিছে, আগতে যি হোৱাতে আজি আমি অসমত বহুত আগবাঢ়ি গ'লো। আগতে কিছুমান সময় আছিলে, কোনোবা যদি MLA মন্ত্ৰীৰ লগত থাকে, একো যদি দিব নোৱাৰে, এটা মাষ্টৰ চাকৰি দি দিছে। তেওঁ পঢ়াব 12খন এবাৰত 2বাৰৰ মূৰতে বা 3বাৰৰ মূৰতে মেট্ৰিক পাছ কৰিছে, আৰু সেইবিলাক কৰোঁতে আমাৰ শিক্ষা ব্যৱস্থাটো একেবাৰে গুচি গ'ল। কিন্তু আজি পৰিৱেশ হ'ল, আজি একৰ পৰীক্ষা দি মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি হৈছে। প্ৰতিটো কথা আপুনি চাবলৈ যদি যায়, এটা কথা, আমি এই 10টা বিশেষকৈ 5টা বছৰত কেৱল দেখিব অসমে কেৱল প্ৰাপ্তি আৰু খ্যাতি আগবাঢ়ি গৈছে। আজি অসমৰ অৰুণোদয় আঁচনি যি ধৰণে দিছে, ভাৰতবৰ্ষখন অসমৰ কাৰণে আদৰ্শ হৈছে। অসমে কি ধৰণে অৰুণোদয় আঁচনি দিছে, ইয়াক জানিবৰ কাৰণে, বুজিবৰ কাৰণে বেলেগ ৰাজ্যৰ পৰা তেওঁলোকৰ অফিচাৰবোৰ নগাঁৱলৈ আহিছে, অৰুণোদয় আঁচনি কি ধৰণে দিছে।
আজি অসম বেলেগৰ নাজল কৰি তুলিছে। আজি ভাবি চাওক যে একেবাৰে যুৱক যুৱতীৰ পৰা নিবনুৱাৰ পৰা মহিলাৰ পৰা বৃদ্ধগৰাকীলৈকে প্ৰতিটো ক্ষেত্ৰত চৰকাৰখন চকু ৰাখিছে। কোনোবাই কয় ধাৰ লৈ পেলাই কিনিছে আৰু এনেকৈ যদি ধাৰ লৈ আছে য'ত বেংকে কাক ধাৰ দিয়ে দেউলীয়া ধাৰ দিয়ে নেকি? ধাৰ মাৰিব পৰা হ'লে ধাৰ দিয়ে হয় নাই? আজিতো ঘৰ চৰকাৰী চাকৰি দৰমহা বন্ধ কৰি লোৱা নাই। আজিতো আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বন্ধ কৰি লোৱা নাই। এনেকুৱা যদি অৱস্থা হোৱা নাই খোৱা ক্ৰয় কাৰণে চাৰি কামৰ কেনেকৈ কৰিব? ইমান উন্নয়নৰ কাম কেনেকৈ হ'ব? আজি দেখা পাইছে যে যেনেকে মহিলাসকলক সুৰক্ষিত দিছে, মহিলাসকলক স্বাৱলম্বী হ'ব কাৰণেও মহিলা উদ্যমিতা 10,000 টকা দিছে। এইবাৰ 10,000, তাৰপিছত 25,000, তাৰপিছত 50,000, তাৰপিছত 1 লাখ টকা। এটাই কথা যে আমি অসম বনাবলৈ হ'লে কেৱল পুৰুষে কাম কৰিলে নহ'ব, মহিলাও সময়ে সময়ে ওলাই আহিব লাগিব। কেতিয়াবা ভাল লাগে যেতিয়া সমস্যাত ঘূৰি ফুৰো দেখা পাওঁ মুখে মাতি লৈ যায় চা আহকচোন এখন পাছপোর্ট পরিচয় চাই যাও মহিলা উদ্যমিতা আঁচনি পাঠ কৰিছে। তা আহকচোন এখন বিউটি পার্লার পরিচয় চাই যাও মহিলা উদ্যমিতা আঁচনি পাঠ কৰিছে। এই আৰম্ভ কৰিছো আগবঢ়াই নিম। এনেকৈ পেলাই যেতিয়া মহিলাসকল যেতিয়া ওলাই আহে নিজৰ উপাৰ্জন বৃদ্ধিৰ কাৰণে বিৰাট মনটো যেতিয়া ভাল লাগে। অকল সেইটোৱে নহয় তেওঁলোকে নিজৰ লগতে পৰিয়াল কিবা কৰাৰ কাৰণে তেওঁলোকে কাম কৰি গৈছে। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।